हेलो फ्रेंड्स, আজি মই আকু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক ওয়েলকাম কৰিছো। আজি মই যাবলৈ ওলাইছো বাগানলৈ আৰু বহুত দিনৰ মূৰত এই মেচিনটোৰ ভিডিঅ' মই লৈ আহিছো। তো আপোনালোকে ভিডিঅ'টি নিশ্চয় চাই ভাল পাব। আজি বাগানত মানে বুন মাৰো বুলি ভাবি মাৰিব পৰা নাই, কাৰণ বৰষুণৰ কাৰণে বহুত অসুবিধাৰ সৃষ্টি হৈ আছে এতিয়া। তো আজি মেচিনটোৰে কাটিম বুলি ভাবিছো বুনবিলাক। তো চাই থাকিব ভিডিঅ'টো শেষলৈ। আজি প্ৰথমবাৰ এইটো যে দেখিছে এইটোৰে আজি কাটি চাম তো কেনেকুৱা হয়। তো এনে তো এইটোৰে কাটা হয়, এই ব্লেডটো আৰু এইটো। তো বহুত মুৰা আছে, এইটো কাৰণে লৈ ললো। মেচিন পুৰা ৰেডি। তো বলক, মেচিনটোৰ কাৰণে পেট্ৰল ল'ব লাগিব, কাৰণ পেট্ৰলে মেইন বস্তু, কাৰণ মেচিনটো চলিবৰ কাৰণে পেট্ৰল লাগিবই। এবেগে বাগানত আহি মেচিনটো ফিটিং কৰি আছে, কাৰণ মেচিনটো মই খুলি খালি নিয়া হয়, কাৰণ সেনেকৈ নিব বহুত অসুবিধা হয়। সেইটোৰ কাৰণে এয়া দেখিছে বাগানখন। এতিয়া পেট্ৰলখিনি ভৰাই ল'ব দিছোঁ, কাৰণ পেট্ৰল এটাও নোহোৱাকৈ থৈ দিয়া হয়, কাৰণ তাতে পেট্ৰল থলেও নাথাকে, কাৰণ শুকাই যায়, হাৱা ল'ব পাই যে, সেইটোৰ কাৰণে তাতে পেট্ৰল নাথাকে। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আজি দেখুৱাম কেনেকৈ কাটা হয় আৰু মোৰ ফুল বাগানখনো দেখা পাব মালভোগ কলৰ। ফাইনেলি বহুত কষ্ট কৰি মেচিনটো ষ্টাৰ্ট দিলোঁ। চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰি ফ্ৰেণ্ডছ। তো চাই থাকক এই কল বাগানৰ ভিডিঅ'। এয়া দেখা পাইছে ধুনীয়াকৈ কাটিছে। মানে আমি যে মালভোগ কলত যে মাটি উঠাই দিছিলোঁ, সেই আমি ঢিপ বুলি কওঁ আমাৰ পিনে। তো সেই ঢিপটোত মানে সাৰ পাই কিনে বহুত বুন হৈছে। সেই বুনবিলাক মানে বুন মাৰা দিলেও মানে গছটো বেমাৰী হৈ যাব, সেইটোও ভয় আছে। তাৰ কাৰণে মেচিনেদি কাটিলোঁ। তো এইটো বুন মাৰা দিলেও মানে অসুবিধাই হ'লে দেখিছে ধুনীয়াকৈ কাটি আছে। আৰু এই ঢিপবিলাক মানে এতিয়া চাফা কৰিব লাগিব, কাৰণ দুদিনমান পিছত আৰু সাৰ দিয়াই হ'ব, কাৰণ সাৰ দিলে আৰু মাটিবিলাক চাচি দিয়া হ'ব। সেইটো কাৰণে মানে চাফা কৰিলে মানে আৰু সুবিধা হয় মাটি উঠাই দিবৰ কাৰণে। এয়া দেখা পাইছে খুব সুন্দৰকৈ কাটি আছে অঞ্জন ভাই। তো অঞ্জনে পূৰা জানা হৈ গৈছে মানে এই মেচিনটোৰ বিষয়ে, তাক পূৰা চলাই মানে আইডিয়া আহি গৈছে আৰু কেনেকৈ চলাব লাগে। বেলেগ মানুহ একদিনাকৈ চলালে মানে ইমান ভাল কৰি কাটিব নোৱাৰে, কাৰণ তাৰ হাতটো মানে আহি নপৰে না তাত। হাত যিটো বস্তু লাগি থকা সেইটোহে। আৰু মালভোগ কলটো জানে চাফা কৰি থাকিব লাগিব, তেহে বেমাৰ আজাৰৰ পৰা অলপ বচাই ৰাখিব পাৰি গাছটো। ফ্ৰেণ্ডছ, তো ইমান গুৰিলৈ কাটিব দিয়া নাই, কাৰণ এনেও সাৰ দি কিনে এনেও মাটি চাচি দিয়া হ'ব। তাৰমানে এনে জাষ্ট মেইন বুনখিনি কাটিব দিয়া হৈছে। এইবিলাক ধৰ পূৰা কলৰ যিবিলাক আমি মাটি উঠাই দিছিলোঁ পূৰা বুন হৈ গৈছে সেইবিলাক। তো সেইবিলাকে আমি এতিয়া মেচিনেদি কাটি আছোঁ, যাতে মাটি উঠাই দিব যাতে ভাল হয় সাৰ দি কিনে। তো চাই থাকিব, দেখুৱাই আছোঁ। এয়া দেখিছে কাটা মানুহ বৰ্তমান চেঞ্জ হ'ল, কাৰণ একেলাই চলাই থাকিব বহুত কষ্ট হয়, কাৰণ মেচিনটো ইমান সম্ভৱ নহয় একেলাই যে ইমান চলাই থাকিব। পালা বদল চলাই থাকিলে মানে সুবিধা হয়। সেইটোৰ কাৰণে এয়া দেবাক কাটিব দিলোঁ, কাৰণ দেবা হ'ল নতুন, এতিয়াহে চলাব শিকি আছে। সেইটো কাৰণে লাহে লাহে কাটি আছে, কাৰণ মাজে মাজে আছে তামোল গছবিলাকো মানে জোৰকৈ কাটিলে মানে দেখা নাপালে মানে কাটা খাই যায়। সেইটোৰ কাৰণে লাহে লাহে কাটিব দিলোঁ। আৰু মানে তাত ঠিকো হোৱা নাই তাৰ কাটা, কাৰণ নতুন নাই এতিয়া। দেখিছে এয়া জুৰি কেনে এনেকুৱা হ'ল। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। ইয়াকে কৈ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ।